নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি নতুন ভিডিঅ' এটা পুনৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টোৰ বিষয় হৈছে ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ নং 4ৰ ৰুওঁ গৈ বলা গছৰ পুলি পাঠটোৰ সকলো প্ৰশ্নৰ উত্তৰ। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাবাচোন। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া ভিডিঅ'টো চাবা বা প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ ল'বা, তোমালোকৰ লগতে পাঠ্যপুথিখন লৈ ল'বা। তেতিয়াহে প্ৰশ্নৰ উত্তৰসমূহ লিখিবলৈ এই ভিডিঅ'টো চোৱা সহায় বা সফল হ'ব। ঠিক আছে, তেতিয়াহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেৰি নকৰি ভিডিঅ'টো লৈ আহোঁ। 1 নম্বৰত কি লিখা আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকিছিল? ক আখৰটো হৈছে সুমনাই, খ আখৰটো হৈছে ঋতুপনে, গ আখৰটো হৈছে মননে, ঘ আখৰটো হৈছে আকাশীয়ে। তো উত্তৰটো তোমালোকে লিখিবা গ অপশ্যনটো মননে। সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ক আখৰটো হৈছে গছৰ পুলিত পানী দিবৰ বাবে, খ আখৰটো হৈছে শুকান গোবৰ গুড়ি কৰিবৰ বাবে, গ আখৰটো হৈছে গছৰ পুলি ৰুবৰ বাবে, ঘ আখৰটো হৈছে গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে। উত্তৰটো তোমালোকে লিখিবা ঘ আখৰটো গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে। 2 নম্বৰত কি লিখা আছে চোৱাচোন। 2 নম্বৰত লিখা আছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তোমালোকে উত্তৰত লিখিব পাৰা, ওপৰৰ দ্বিতীয় উত্তৰটো শুদ্ধ বুলি বাছি লোৱাৰ কাৰণ হ'ল যে ৰুওঁ গৈ বলা গছৰ পুলি পাঠটিত সুমনাই গছৰ পুলি ৰোৱাৰ পাছতো গৰু ছাগলীৰ পৰা কেনেকৈ বচাব পাৰি, গছৰ পুলি যত্ন কেনেকৈ কৰিব, সেয়েহে গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে চিন্তা কৰিছে। পাঠটো ভালকৈ পঢ়ি মই বুজি পাইছোঁ আৰু বেছি উপযুক্ত উত্তৰটো বাছনি কৰিছোঁ। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ফেৰেঙনি, প্ৰদৰ্শনী, জোপোহা, বন মহোৎসৱ, শীতল, খন্তি। উত্তৰত তোমালোকে লিখিবা ফেৰেঙনি। এজোপা গছৰ দুফালে দুটা থকা ডাল বা দুফালে ফাক খাই থকা। প্ৰদৰ্শনী, বিভিন্ন সামগ্ৰী সজাই মুকলিকৈ দেখুওৱা। জোপোহা, ডাল পাতেৰে ভৰি থকা। বন মহোৎসৱ, বন মহোৎসৱ হ'ল গছৰ উৎসৱ। শীতল, ঠাণ্ডা বা কম উচ্চতা বা শান্ত। খন্তি, মাটি খান্দিবৰ বাবে ব্যৱহাৰ কৰা এবিধ সঁজুলি। 4 নম্বৰত কি লিখা আছে? 4 নম্বৰত লিখা আছে, পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোন অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। উত্তৰত তোমালোকে লিখিবা, পাঠটোৰ দ্বিতীয় ছবিখনত এটা সৰু গছৰ মূঢ়া এটা লাগি থকা গা গছ দুখৰত ৰং দিছে, চকু মুখ আঁকি মানুহৰ নিচিনা কৰিছে। ওপৰৰ কটা অংশটো ৰঙা যেন সেইবোৰ তেজহে। চকুৰ তলত গছজোপা কাটোতে বৈ আহি গোট মৰা আঠাৰ টোপালবিলাকতো ৰঙচুৱা ৰং দিছে। কাটি পেলোৱা গছজোপাৰ যেন সেয়া বুকু ফাটি তেজহে বৈ আহিছে। সঁচাকৈয়ে গছৰ জীৱ আছে যেন সেই কথাষাৰ প্ৰকাশ পাইছে। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এইখিনিতে কওঁ, তোমালোকে যদি আমাৰ চেনেলটোত প্ৰথম আহিছা তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো ক্লিক কৰি ল'বা। আৰু ফেচবুক পেজত যদি চাই আছা তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিবা। ক নম্বৰ প্ৰশ্ন কি লিখা আছে? ক
ক নম্বৰ প্ৰশ্নত লিখা আছে মননে ছবিখন কিয় আঁকিছিল? উত্তৰত তোমালোকে লিখিবা মননে ছবিখন বন মহোৎসৱ প্ৰদৰ্শনী দিবলৈ আঁকিছিল। খ নম্বৰ প্ৰশ্নত কি লিখা আছে? খ নম্বৰ প্ৰশ্নত লিখা আছে গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? তোমালোকে উত্তৰত লিখিবা গছে আমাক ফুল দিয়ে, ফল দিয়ে আৰু শীতল ছাঁ দিয়ে বুলি মননে কৈছে। গ নম্বৰ প্ৰশ্নত কি লিখা আছে? গ নম্বৰ প্ৰশ্নত লিখা আছে আকাশীয়ে গছৰ মূঢ়াটোৰ তাৰ গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? উত্তৰত তোমালোকে লিখিবা ৰঙা ৰংটোৱে গছজোপাৰ বুকু ফাটি বৈ অহা তেজ সূচাইছে। ঘ নম্বৰ প্ৰশ্নত কি লিখা আছে? ঘ নম্বৰ প্ৰশ্নত লিখা আছে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? উত্তৰত তোমালোকে লিখিবা বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব বা হৈছিল। ঙ নম্বৰ প্ৰশ্নত কি লিখা আছে? ঙ নম্বৰ প্ৰশ্নত লিখা আছে পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? উত্তৰত তোমালোকে লিখিবা পৱন খুৰাই মননহঁতক বুট নাৰিকল খুৱাব বুলি কৈছিল। প্ৰথম ছ আখৰত কি লিখা আছে? প্ৰথম ছ আখৰ প্ৰশ্নটোত লিখা আছে যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? উত্তৰত তোমালোকে লিখিবা যাওঁ আহা সকলোটি শীৰ্ষক গানটো ঋতুপৰ্ণে গাবলৈ আৰম্ভ কৰিছিল। ৬ নম্বৰত কি লিখা আছে? ৬ নম্বৰত লিখা আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন কি লিখা আছে? ক নম্বৰ প্ৰশ্ন মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? উত্তৰত তোমালোকে লিখিবা মননে ছবিখনৰ জৰিয়তে গছবিলাক আমাৰ মৰমীয়াল আপোন মানুহৰ নিচিনা আৰু গছে আমাক ফুল দিয়ে, ফল দিয়ে, শীতল ছাঁ দিয়ে এই ভাৱ ফুটাই তুলিব বিচাৰিছে। খ নম্বৰ প্ৰশ্নত কি লিখা আছে? খ নম্বৰ প্ৰশ্নত লিখা আছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কি হ'ব বুলি শংকা কৰিছে। তাইৰ এই শংকা কোনে কেনেদৰে দূৰ কৰিব বুলি কৈছে? উত্তৰত তোমালোকে লিখিবা সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত গৰু ছাগলী খাই পেলাব বুলি শংকা কৰিছে। ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাদাহঁতে জেউৰা দি বেৰি দিব। তেওঁলোকক আমি গৈ ক'লেই হ'ল। তাইৰ এই শংকা এনেদৰে দূৰ হ'ব বুলি ঋতুপৰ্ণে কৈছে। গ আখৰ প্ৰশ্নটোত কি লিখা আছে? গ আখৰ প্ৰশ্নটোত লিখা আছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? উত্তৰত তোমালোকে লিখিবা মননহঁতে গছ তলে আমলখি, শিলিখা, তেতেলী, বগৰী, কাঞ্চন ফুলৰ পুলি বিচাৰি আবেলি পৰত গৈ খেলপথাৰখন চাৰিও দাঁতিতে গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিছিল। ৭ নম্বৰত কি লিখা আছে? ৭ নম্বৰত লিখা আছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা। ৭ নম্বৰৰ ক আখৰটোত কি লিখা আছে? ক আখৰটোত লিখা আছে আমাৰ মনোকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবলৈ নহয়। উত্তৰত তোমালোকে লিখিবা ঋতুপৰ্ণে মননক বন মহোৎসৱ সামৰণি সভাত যোৱাৰ প্ৰসংগত এই কথাষাৰ কৈছিল। খ আখৰটোত কি লিখা আছে? তোমালোকে ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। উত্তৰত তোমালোকে লিখিবা কথাষাৰ মননে ঋতুপৰ্ণক গছপুলিসমূহৰ যত্ন লোৱাৰ প্ৰসংগত কৈছিল। ৮ নম্বৰত কি লিখা আছে? ৮ নম্বৰত লিখা আছে ক অংশৰ লগত খ অংশ মিলোৱা। তো এইটো তোমালোকে ভালদৰে চাবা। তোমাৰ পাঠ্যপুথিখন লগত লৈ বহিছা নহয়, এইটো ভালকৈ চাই পিনে তোমালোকে আঁচ টানি মিলাই ল'বা, ঠিক আছে। তথাপি ক অংশৰ উত্তৰটো ইয়াত দিয়া আছে, মই কৈ দিম, তোমালোকে আঁচ টানি মিলাই ল'বা, ঠিক আছে। ক অংশ খ অংশ মালতী পেহীয়ে বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে। জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মাণিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব। তোমালোকে ভালদৰে আঁচ টানি মিলাই ল'বা, ঠিক আছে। ৯ নম্বৰত কি লিখা আছে? ৯ নম্বৰত লিখা আছে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ
নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। উত্তৰত মই কেইটামান বিচাৰি দি দিছোঁ, পিছে তোমালোকেও বিচাৰি ল'বা আৰু লিখিবা, ঠিক আছে। নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ হ'ল ক্ৰমে: 1ত মনন, 2ত সুমনা, 3ত ঋতুপন, 4 ছায়েৰা, 5 বুধুৱা, 6 মানাইশ্ৰী, 7 ৰূপক, 8 মানুকন, 9 আকাশী, 10 আকাশ ভাইটি, 11 মাণিক বৰদেউতা, 12 মালতী পেহী, 13 ৰঘু খুৰা, 14 ৰামদয়াল ককা, 15 মানু ভণ্টি। তোমালোকে আৰু বিচাৰিবা আৰু পাবা আৰু লিখি ল'বা, ঠিক আছে। ইয়াত কি লিখা আছে? ভাষা অধ্যয়ন। জানো আহা, সেন্দুৰী আমজোপা আমাৰ চুবুৰীৰ সোঁমাজত আছে। আমাৰ চুবুৰীটো বৰ ধুনীয়া। মাণিক বৰদেউতাৰ ঠেলাগাড়ীখন ৰামদয়ালে চলায়। ছাত্ৰ ছাত্ৰীসকল, ওপৰৰ বাক্যকেইটি লৈ মন কৰাচোন। প্ৰথম বাক্যটোত আম শব্দৰ লগত জোপা, সেইদৰে দ্বিতীয় বাক্যটোত চুবুৰী শব্দৰ লগত টু, আৰু তৃতীয় বাক্যটোত থকা গাড়ী শব্দৰ লগত খন যোগ হৈছে। ইয়াৰ উপৰি অসমীয়া ভাষাত জন, জনী, গৰাকী, টা, টি, কণ, কণী, খিলা, ছটা, ডাল, ডালি, খন, খনি, গছ, গছি, পাত, পাতি আদি নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰ হয়। এতিয়া বুজি পাইছা নহয়? 10 নম্বৰত কি লিখা আছে? 10 নম্বৰত লিখা আছে ক অংশৰ শব্দটো খ অংশৰ থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা। এইটো উত্তৰত দিয়া আছে ক অংশ আৰু খ অংশ। ছবিখন কাৰ চিহ্নত লিখা আছে? ছবিখন। আহঁত জোপা কাৰ চিহ্নত লিখা আছে? আহঁত জোপা। পুখুৰীটো কাৰ চিহ্নত লিখা আছে? পুখুৰীটো। ছোৱালীজনী কাৰ চিহ্নত লিখা আছে? ছোৱালীজনী। কাঠ ছটা কাৰ চিহ্নত লিখা আছে? কাঠ ছটাই। এইভাৱে তোমালোকে লিখি যাবা, ঠিক আছে। কিন্তু পাঠ্যপুথিটো লগত লৈ বহিবা, তেতিয়াহে বুজি পাবা, ঠিক আছে। 11 নম্বৰত কি লিখা আছে? 11 নম্বৰত লিখা আছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা। মনন, চকু, তাই আৰু মই, দিওঁ, চুবুৰী, ধুনীয়া, আহা, সিহঁত, ভাল, যদি, আমি, জেউৰা। উত্তৰত এইটো মই লিখি দিছোঁ, তোমালোকে ভালদৰে লিখি ল'বা। বিশেষ্য, বিশেষণ, সৰ্বনাম, অব্যয় আৰু ক্ৰিয়া। বিশেষত মনন, চকু, চুবুৰী, জেউৰা। বিশেষণ ধুনীয়া, ভাল। সৰ্বনাম সিহঁত, তাই, মই, আমি। অব্যয় আৰু যদি। ক্ৰিয়াত আহা, দিওঁ। এইবোৰ তোমালোকে ভালদৰে মিলাই ল'বা আৰু লিখি দিবা। 12 নম্বৰত কি লিখা আছে? 12 নম্বৰত লিখা আছে বাক্য ৰচনা কৰা। প্ৰদৰ্শনী, খেলপথাৰ, ধৰণী, পুথিভঁৰাল, গছপুলি। উত্তৰত তোমালোকে লিখিবা প্ৰদৰ্শনী। চুপীয়া গাঁৱত এখন বৃহৎ প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। খেলপথাৰ, আমাৰ বিদ্যালয়খনত ল'ৰা ছোৱালীবিলাকৰ খেলিবলৈ এখন ডাঙৰ খেলপথাৰ আছে। ধৰণী, যেতিয়া নিমাও মাও বিশাল ধৰণী তৰাবোৰ আকাশত হাঁহে। পুথিভঁৰাল, পুথিভঁৰাল হৈছে এনে এক অনুষ্ঠান বা প্ৰতিষ্ঠান য'ত জ্ঞান বিজ্ঞানৰ বুৰঞ্জী আদি সংগ্ৰহ আৰু সংৰক্ষণ কৰি ৰখা হয়। গছপুলি, অসমৰ বিভিন্ন ঠাইত বহুতো গছপুলি দেখা যায়। 13 নম্বৰত কি লিখা আছে? 13 নম্বৰত লিখা আছে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা, যেনে চকু মুখ। উত্তৰত তোমালোকে লিখিবা চকু মুখ, গছ গছনি, জীৱ জন্তু, সুখ শান্তি, গৰু ছাগলী, হাঁহি মাতি, খেলপথাৰ, ৰঙে ৰসে, ফুলে ফলে, গান তান, মেট কোষ, জ্ঞান সম্প্ৰসাৰণ।
এইবিলাক তোমালোকে চাই ল'বা আৰু তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।